সময় থকা হেঁতেন গা ধুলোহেঁতেন, কিন্তু যদি ফুৰিব আহি যদি আৰু ধুনীয়া জেগাত নৰখোগে কেনেকৈ হ'ব? এনেকৈ স্কেল যদি ভাল হয় নিজেও গাড়ী লৈ আহিব পাৰিব, নহ'লে দেখিছেনে কি ধুনীয়া। ৱেলকাম টু চাংটি ভেলী। বৰ্তমান পালোহি আমি নিজৰ থাকিব লগা জেগা। আজি বৰফত চলাবনে? অ'কে, কাইলৈ ভগৱানে যদি আশীৰ্বাদ কৰে কাইলৈ আমি বৰফৰ ওপৰত চলাম বুলি আশা কৰিলোঁ। আপোনাৰ নমস্কাৰ, মই দীপ্লাহন। আজি হৈছে টাৱাঙৰ দুই নম্বৰ দিন, কাৰণ যোৱাকালিলৈকে আহি আমি শিৱসাগৰৰ পৰা আমি ভালুকপুঙত আমি ষ্টে কৰিলোঁ, আৰু আজি আমি ওলাইছোঁ ভালুকপুঙৰ পৰা, আৰু আজি আমি যাম দিৰাং। আপুনি ভালুকপুং সোমাই আপুনি লাইক পাহাৰ পাবই আৰু লাহেকৈ, আৰু ৰাতিপুৱাই বাইক চলোৱা মজাটোৱে বেলেগ। আৰু আমি সোনকালে ওলাব লাগিছিলে, ভাবিছিলোঁ ব্ৰেকফাষ্টটো 8টা বজাত কৰি পেলাই, আমি যিহেতু হোটেলৰ কমপ্লিমেণ্টেৰী ব্ৰেকফাষ্ট আছিলে আমাৰ, যাৰ কাৰণে টাইম দিছিল আমাক 8টাৰ পৰা 10টাৰ ভিতৰত। তো আমি খাওঁতে মেলোঁতে ৰেডি হওঁতে অলম'ষ্ট আমাৰ ওলাওঁতে 10টাই বাজিলে। তো 10টাত আমি ভালুকপুঙৰ পৰা ওলাইছোঁ, চাওঁ কেইটা বজাত পাওঁগৈ। আৰু ঠিক আমি অৰুণাচল প্ৰৱেশ কৰিছোঁ। মোৰ লগত আছে টিকুদা, ESG এডভেঞ্চাৰ 334cc, আৰু টিকুদা কমপ্লিট গেয়াৰত। আৰু আমি দুয়োটাই ৰেডি হৈ আছোঁ যিমান পাৰোঁ, কাৰণ বৰফৰ চলোৱা এক্সপিৰিয়েঞ্চ হ'ব আজি। ইমান ঠাণ্ডা, দেখিছেনে হাতবিলাক কেনেকুৱা হৈ গৈছে। আৰু এতিয়া টিকুদাক বোলে এতিয়া ফটো মাৰি দিব লাগে, যিহেতু এটা ৱাটাৰফল আছে, সৰু ৱাটাৰফল। ভালুকপুঙৰ পৰা সোমাই আপুনি ৱাটাৰফলটো প্ৰথম পাব অৰুণাচলৰ। খুবেই ধুনীয়া হয়, বহুত বেছি ডাঙৰ নহয়, খালি বহুত বেছি সৰুও নহয়, ধুনীয়া পৰিষ্কাৰ পানী হয় এইফালে। আৰু আহি পেলাই এডোখৰ ভিউ পইণ্ট দেখিলোঁ, আৰু বহুত ধুনীয়া জেগা এডোখৰ দেখিছেনে। আৰু এইডোখৰ কমপ্লিট পানী গৈ আছে এইফালে, আৰু ৰাস্তাটো যিহেতু আমি এইফালে গৈ এইফালে যাম, ধুনীয়া লাগিছে। আৰু টিকুদাক ফটোশ্বুট কৰা হৈ গ'ল, মই ফটো নামাৰিলোঁ, অলৰেডি মই ভিডিঅ' কৰি আছোঁ আপোনালোক দেখুৱাবলৈ কাৰণে। চব কি ধুনীয়া, ওপৰৰ পৰা ইমান চাফা পানী। আৰু বেছি দেৰি নকৰোঁ ইয়াত, কাৰণ আগত বহুত দূৰ যাব আছে, আৰু 80 কিলোমিটাৰ যাব আছে, 80 কিলোমিটাৰ যাব আছে। তো 80 কিলোমিটাৰ যাবলৈ বহুত টাইম লাগিব, কাৰণ দেখিছেতো ৰাস্তা ইমান চাফ হয়, আৰু জেগাডোখৰ চাওকচোন কি পৰিষ্কাৰ পানী। ৱাও, সময় থকা হেঁতেন গা ধুলোহেঁতেন, কিন্তু যিহেতু সময় নাই এতিয়া, আৰু বহুত চলাব লগা আছে। অলপ বেছি দেৰি নকৰি ফুৰিব আহি যদি আৰু ধুনীয়া জেগাত নৰখোগে কেনেকৈ হ'ব? নেকি টিকুদা? হা, নাই মোকো মাৰি দিব দুই এখন। মইতো আপোনাৰ অলৰেডি কেমেৰাত পূৰা সম্পূৰ্ণ ফ'কাছ হৈ আছে, আপোনাক বঢ়িয়া পাব। মোকো দুই এখন ফটো মাৰি দিব আপোনালোকে। ৱাটাৰফলৰ পৰা ওলাইছোঁ আকৌ। মাই গড, ৰ'দটো দেখি ভাল লাগি গৈছে। দেখিছে কি সুন্দৰ পৰিৱেশ। আপোনালোকো আহিব পাৰিব টাৱাং, নিজৰ গাড়ী লৈ আহিব পাৰিব, যদিহে ভাল স্কেল হয়, ড্ৰাইভিং স্কেল যদি ভাল হয় নিজেও গাড়ী লৈ আহিব পাৰিব। নহ'লে অকণমান ৰিস্ক হয়, কাৰণ বহুত কৰ্নাৰিং ৰাস্তা হয়। প্ৰত্যেকটো মুভমেণ্টত বহুত বেছি কণ্ট্ৰল কৰি থাকিব লাগিব, প্ৰত্যেকটো মুভমেণ্টত অন হৈ থাকিব লাগিব। টিংগা আৰু 20 কিলোমিটাৰ আছে। বমদিলা পোৱাৰ আগত টিংগা বুলি জেগা এখন আছে, তো তাত আপোনাৰ আৰু 20 কিলোমিটাৰ আছে। অ' মাই গড। আৰু এইটো দেখিছে কি ধুনীয়া মন্দিৰ এটা বনাই আছে পাহাৰৰ ওপৰত, একদম পাহাৰৰ টিকটোত বনাই আছে। কি ধুনীয়া পৰিৱেশ। ফাইনেলি আহি আমি দিৰাং সোমাইছোঁহি। ৱেলকাম টু দিৰাং। খুবেই ঠাণ্ডা, ধুনীয়া লাগিছে দেখিবলৈ। তো এতিয়া আমি দিৰাং পাবলৈ আৰু 10 কিলোমিটাৰ আছে। তিনিটা বজা নাই, 10 মিনিট আছে। पेट्रोल पंप जो यहीं में है, हाँ, यही जगह में हाईवे में। भैया का तो इतना नहीं पिएगा। हाँ, ठीक है। आपका नाम भैया? आपका नाम? मेरा नाम संगीत है। ओके, या मुंबई है क्या? हाँ भैया, यहाँ पर सब मुंबई है ना? हाँ, यही क्या? ঠিক, থেংক ইউ। ঠিক অ'কে। দেখিছেনে কি ধুনীয়া। আৰু এতিয়া আমি যাম চাংটি।
ৰাস্তা খুবেই বেয়া। আৰু বৰ্তমান ৱেলকাম টু চাংটি ভেলী। আমি এতিয়া চাংটিত সোমাইছোঁ। আমি দিৰাঙত থাকিম বুলি ভাবিছিলোঁ, কিন্তু চাংটি আহিছোঁ যদি ইয়াত আমি ভাল গেষ্ট হাউচ বা হোম ষ্টে পাওঁ, তো আমি ইয়াতে থাকিব চেষ্টা কৰিম। কি ধুনীয়া চাওক চাংটি ভেলী, চাংটি ভেলী, ৱাও। আৰু বৰ্তমান পালোহি আমি নিজৰ থাকিব লগা জেগা। আজি আমি আহিছিলোঁ ভালুকপুঙৰ পৰা, আৰু ভালুকপুঙৰ পৰা আজি দিৰাঙলৈকে আহিলোঁ। আৰু আমি যিহেতু দিৰাঙত ষ্টে নকৰিলোঁ, আমি ষ্টে কৰিলোঁ চাংটি। হয়, চাংটি বুলি জেগা এখন আছে, খুব ধুনীয়া হয়। আপুনি অহা কাইলৈ মৰ্ণিঙত নেক্সট ভিডিঅ' চাব। চাৰিওফালে পাহাৰৰ মাজত আমি আছোঁ, এখন নদী আছে ছাইডেদি, বহুত ধুনীয়া। অহা কাইলৈ ভিডিঅ'ত দেখা পাব। আজি যিহেতু ৰাতি হ'ল, যিহেতু আমি ষ্টে কৰিব লাগে, ৰাতি বাইক চলোৱাটো একদম ভাল নহয়, তো যাৰ কাৰণে আমি থাকিব লগা হ'ল। তো আমি নিজে এটা ট্ৰেইন লৈছিলোঁ, ট্ৰেইনটো আমি ইনষ্টল কৰিলোঁ খুব ধুনীয়াকৈ, আৰু বহুত ধুনীয়া হৈছে। বতৰ বহুত ধুনীয়া। আৰু মোৰ লগত আছে টিকুদা। টিকুদা কি ক'ব, কেনেকুৱা লাগিছে বাইক চলাই? বাইক চলাটো মজা, বাইক চলাই পাহাৰ মজাটোৱে বেলেগ। হয়, আৰু কাইলৈ ক'ত চলাম বুলি ভাবিছে আপুনি? বৰফত চলাবনে? বৰফৰ মাজত। অ'কে, কাইলৈ যদি আশীৰ্বাদ কৰে আৰু ভগৱানে যদি আশীৰ্বাদ কৰে, কাইলৈ আমি বৰফৰ ওপৰত চলাম বুলি আশা কৰিলোঁ। আপোনাৰ ৰাইডিং জেকেটটো বহুত চাইনিং হৈছে, ইয়াত বহুত ধুনীয়া লাগিছে। আৰু এইফালে জুই জ্বলি আছে, বঢ়িয়া। আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি কৰিব লাগিব, যিহেতু এইখন ৰেষ্টুৰেণ্ট হয়, তাতে আমি খাব লাগিব। আৰু আজি ষ্টে কৰা জেগাডোখৰ এইডোখৰে আৰু যিহেতু টাৱাং আহিছোঁ যেতিয়া, আপোনাৰ ট্ৰেইনত থকাটো এটা মজাটো বেলেগ। মই ট্ৰেইনটো অকণ দূৰৰ পৰা দেখাই পেলাই ভিডিঅ'টো সামৰণি কৰি দিছোঁ। এইটো চব ট্ৰেইনটো। আৰু ইফালে আমাৰ মিউজিক চলি আছে, বাইক দুখন ধুনীয়া হৈ আছে। এইটো অহা কাইলৈ আকৌ লগ পাম এটা নতুন ভিডিঅ'ত। আজিলৈ ইমানেই। জয় আইঅসম, টিপলাখন অসমক সদায় ছাবস্ক্ৰাইব কৰি যাব, লাইক কৰিব, শ্বেয়াৰ কৰিব। হেভ এ গুড নাইট।